হেল্ল' এভৰিৱান, গুড মৰ্ণিং। মই প্ৰিয়ংকৈ আপোনালোকলৈ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। নিশ্চয় আপোনালোকে থাম্বনেইল দেখি গম পাইছে বা আকৌ নতুনকৈ মই কোৱাৰ প্ৰয়োজন বোধ নহ'ব কি ওপৰত ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। আপোনালোকে জানেই যে যিসকলে তোমালোকৰ লগত দৌৰি আছিলে বা ৰানিং কৰি আছিলে, তাৰ ভিতৰতে তোমালোকৰ লগৰ আছিলে, সমনীয়া আছিলে আৰু একে ক্লাছমেট হয়তো আছিলে, আৰু তেওঁলোকে হয়তো আজি এটা চাকৰি পাই গৈছে। অলৰেডি তেওঁলোকে এটা চাকৰি পালে আৰু তেওঁলোকে কিছুদিনৰ পাছতেই এপইণ্টমেণ্ট লেটাৰসমূহ ল'ব। গতিকে যিসকল কেণ্ডিডেটে ভাগৰি পৰিছে সেইসকলৰ বাবে এই ভিডিঅ'টো মই তোমালোকক বনাবলৈ বিচাৰিছোঁ। তোমালোকে জানাই যে কষ্ট কৰিলে এতিয়া এইখন চৰকাৰ দিনত এটা চাকৰি পাবলৈ সক্ষম হৈছে। গতিকে যিসকল কেণ্ডিডেটে দৌৰিছে বা আছাম পুলিচত যাবলৈ বা ফৰেষ্টত যাবলৈ তেওঁলোকে প্ৰেক্টিছ কৰি আছে, সেইসকল কেণ্ডিডেটক ক'ব বিচাৰোঁ, তোমালোকে হতাশ হৈ কেতিয়াও নিদিবা। কাৰণ যিসকল কেণ্ডিডেটে এইবাৰ চাকৰি পাইছে বা আগন্তুক পাব, সেইসকলে কষ্ট কৰিহে চাকৰি হয়তো পাব। আপোনালোকে জানে যে যিখিনি চাকৰি আমাৰ অসম চৰকাৰ দিনত এই 5 বছৰ ভিতৰত দিলে, গতিকে কিমান হাৰ্ড ৱৰ্ক হৈছে, কিমান হাৰ্ড ৱৰ্ক কৰিছে, আৰু লগতে তোমালোকে জানাই যে কিমান হাই কাট অফ গৈছে। গতিকে মই এটাই ক'ব বিচাৰোঁ যে তোমালোকে কষ্ট কৰা আৰু চেষ্টা কৰা, চাকৰি পাবাই। আৰু যিসকলে তোমাৰ লগৰ চেমনীয়া হওক বা তোমালোকৰ লগৰবিলাকে একেলগতে ৰানিং কৰি থকা কেণ্ডিডেট আছে বহুত, আৰু একেলগতে দৌৰি থকা ল'ৰাই চাকৰি যেতিয়া পাই যায় মনটো ভাগিয়াটো স্বাভাৱিক আৰু ভাগিবই। গতিকে তোমালোকে সেই বুলি হতাশ হ'ব নালাগে যে লগতে চাকৰি পাই গ'ল, মোৰ 1 পইণ্টৰ বাবে বা 1-2 মাৰ্কছৰ বাবে ৰৈ গ'ল, এইবুলি তোমালোকে হতাশ হ'ব নালাগে। অনাগত দিনত যাতে ইয়াতকৈ আৰু বেটাৰ কৰিব পাৰোঁ বা ইয়াতকৈ আৰু বেছি কষ্ট কৰি যে অকণমান উন্নত কৰিব পাৰোঁ, যাতে এইবাৰ চাকৰিটো তোমাৰ নিজৰ চাকৰিটো ফিক্স কৰিব পাৰোঁ। আছাম পুলিচত বুলিয়ে মই ক'বলৈ যোৱা নাই, ADR ক্ষেত্ৰতে হওক বা DME ক্ষেত্ৰতে হওক, বিভিন্ন ধৰণৰ যিসমূহ প্ৰতিযোগিতামূলক পৰীক্ষা, এই প্ৰতিযোগিতামূলক পৰীক্ষাত তুমি উত্তীৰ্ণ হৈ যদি 1-2 মাৰ্কছৰ বাবে তুমি যদি হাৰি গৈছা, তুমি আকৌ কোনোবাখিনিত নিশ্চয় তুমি অকণমান হ'লেও কিবা এটা ভুল কৰিছা, আৰু এই ভুলখিনি শুধৰণি কৰি নেক্সট লেভেলত যাতে আমি এটা চাকৰি পাব পাৰোঁ, আমি এইটো দৃঢ় সংকল্প লৈ আমি আগবাঢ়িব লাগিব। কাৰণ তোমাৰ লগৰবোৰে এতিয়া চাকৰি পাই গৈছে, আৰু এই চাকৰি পোৱাৰ পাছত নিশ্চয় তোমালোকৰ মন ভাগি পৰাটো স্বাভাৱিক। যদিও কষ্ট, চেষ্টা আৰু নিজৰ অধ্যৱসায় বলত আমি যিমান পাৰোঁ আৰু কষ্ট কৰি যাব লাগিব, আৰু ঘৰখনৰ যি দায়িত্ব, এই দায়িত্ব পালন কৰি আমি নিজে নিজৰ ওপৰত ভৰি দি থিয় দিব লাগিব। গতিকে মই এইটোৱে ক'ব বিচাৰোঁ, ময়ো এতিয়ালৈকে চাকৰি এটা ল'ব পৰা নাই যদিও আজি মই ইয়াত দেখিছে নিশ্চয় এখন ফিল্ড হয়, ফিল্ডত প্ৰেক্টিছ কৰি আছোঁ। এতিয়া বতৰ ডাৱৰীয়া কৰিছে, অলপ চিপচিপকৈ বৰষুণ দিছে, তথাপিতো ভাবিলোঁ আপোনালোকৰ উদ্দেশ্যে এটা ভিডিঅ' প্ৰস্তুত কৰোঁ। তোমালোকে যদি আছাম পুলিচত যাম বুলি ভাবিছা, প্ৰেক্টিছ কৰি থাকা, লগাতাৰ প্ৰেক্টিছ কৰা, কৰি পৰিব নালাগে, প্ৰেক্টিছ কৰি থাকা। আজি তুমি যদি 1% কম কৰিছা, আৰু তুমি হয়তো আৰু 10% তুমি চেষ্টা কৰা যে আৰু বেটাৰ কৰিব পাৰোঁ। মানে যদি 99% হৈছে, 100% দিবলৈ চোৱা, আৰু 110% তুমি দিবলৈ চোৱা। মানে 1%টো যাতে কমি নাথাকে, তেনেধৰণে প্ৰেক্টিছ কৰা। আৰু মই প্ৰেক্টিছ কৰিছোঁ, কি হয় নাজানো, কিন্তু কষ্ট কৰাটো কৰিব লাগিবই এটা চাকৰিৰ বাবে। দেখিছাই, কষ্ট কৰিব লাগিবই, পাছত দেখা যাব যে ফল পাওঁ নে নাপাওঁ। কিন্তু এটা কথা মই ক'ব বিচাৰোঁ, কষ্ট কৰা, ফলৰ বাবে আশা নকৰিবা। নিশ্চয় এদিন নহয় এদিন এই ফল তুমি লাভ কৰিবলৈ সক্ষম হ'বা। আৰু সেই উদ্দেশ্যে ময়ো ফিল্ডত, এতিয়া কোনো নাই, নিশ্চয় আপোনালোকে হয়তো দেখা পাইছে ভিডিঅ' বনাই থকা অৱস্থাত, আজি বতৰ ডাৱৰীয়া, বৰষুণ দি আছে, তথাপিতো এই ফিল্ডলৈ ওলাই আহিছোঁ অকণমান হ'লেও ৰানিং কৰিবলৈ, আৰু নিজৰ যিখিনি দিবলগীয়া আছে সেইকণ মই দিবলৈ চেষ্টা কৰিছোঁ। পাছৰখিনি পাছৰ কথা। আজিলৈ ভিডিঅ'টো ইমানেই, ধন্যবাদ, জয় আসন।